আজি বৰষাৰ লগত যি হৈছে সেই একেই ঘটনা যদি তোৰ লগত হ'ল হয়, তয়ো যদি অনাথ হলি হয়, তেতিয়া আমাৰ ছোৱালীয়ে একো হেৰুৱা নাই দে। যি হেৰুৱাইছে ৰুদ্ৰই হেৰুৱাইছে। সেই ঘৰখনে বৰষাৰ দৰে এজনী বোৱাৰী হেৰুৱাইছে। অনুভৱ কৰিব। তোৰ জীৱনত যিবিলাক সমস্যা আছে সেইবিলাক একো সমস্যাই নহয়। আচল সমস্যাৰ মুখামুখিটো আমি হওঁ। প্ৰতিটো মুহূৰ্ততে জীৱনৰ শংকা। আৰে মই ধেমালি কৰি থকা নাই, মই চিৰিয়াছলি সুধিছোঁ। মই ৰুদালি অবিহনে জীয়াই থাকিব নোৱাৰোঁ। প্লিজ কিবা এটা কৰ, মোক হেল্প এটা কৰ না। মোৰ পৰিচয় মই তোমাৰ পৰা লুকুৱাইছিলোঁ, কিন্তু এই কাম কৰিছোঁ একমাত্ৰ দেউতাক দিয়া শপতৰ কাৰণেহে। তেওঁ অনাথ এজনীক তুলি তালি ডাঙৰ দীঘল কৰিছে, মৰম দিছে নিজৰ ছোৱালী হিচাপে। যদি মই এইখিনি কথাই তেওঁৰ শুনিব নোৱাৰোঁ, তাত মোৰ ভুল হ'ব। তুমিয়ে কোৱা, দেউতাৰ কথা ৰাখি মই ভুল কৰিছোঁ? চাবলৈ গ'লে তুমিওতো ভুল কৰিছা ৰুদ্ৰ। মই কি ভুল কৰিছোঁ? মোক বিয়াৰ প্ৰস্তাৱ দিয়াৰ আগতে তুমি মোৰ বিষয়ে জানিবৰ চেষ্টা কৰিব লাগিছিল। সেইজনী ছোৱালীৰ বিষয়ে ভালদৰে নজনাকৈ তুমি কেনেকৈ বিয়া কৰাব পাৰা? মোৰ ঠাইত এবাৰ নিজকে ৰাখি চোৱাচোন ৰুদ্ৰ। খং, অভিমান এইবোৰ আঁতৰ কৰি এবাৰ নিৰপেক্ষভাৱে ভাবি চাবলৈ চেষ্টা কৰাচোন। তেতিয়া বুজিবা মই ভুল আছিলোঁ নে শুদ্ধ। মা, কি হ'ল তোমাৰ? কিয় কান্দি আছা তুমি? দেউতাৰ দেখোন সুস্থ হৈ উঠাই নাই, দিনে দিনে দুৰ্বল হৈহে গৈ আছে। বাহ, আজি দেউতাৰ কথা চিন্তা কৰিছা যে? এইবোৰ তই কি কৈছ? হা, আজি অত বছৰ সংসাৰ কৰিছোঁ তেওঁৰ লগত। তেওঁৰ প্ৰতি কি মোৰ মৰম নাই? হা, ভাল নেপাওঁ মই তেওঁ? যত্ন নলওঁ তেওঁৰ? দুখ ময়ো পাওঁ, সেইকাৰণে মই মনে মনে কান্দো। মানুহজনৰ এটাই দুৰ্বলতা, উপাৰ্জন কৰিব নাজানিলে। বাকী মানুহ হিচাপে তেখেত ভাল। আজিলৈকে কাৰো মুখত তেওঁৰ বিষয়ে বেয়াকে শুনা নাই। সকলোৰে বাবে ভাল চিন্তা কৰে, কাৰো প্ৰতি হিংসা জিত ভাৱ নাই। কিয় মানুহটো হঠাৎ এনেকুৱা হৈ গ'ল? তুমি বিচৰা নে মা দেউতা সুস্থ হৈ উঠক? তেনেহ'লে বাক ঘৰলৈ লৈ আহা মা।
যেদিনা তই বিয়া হৈ এইখন ঘৰৰ পৰা ওলাই গৈছ সেইদিনাই তোৰ লগত সম্পৰ্ক শেষ হৈছে এইখন ঘৰ তোৰ নহয় ইয়াত তোৰ মাৰ বাপেৰ ভনীৰ কোনো নাথাকে বা ঘৰলৈ উভতি আহিলে দেউতা নিজে নিজে সুস্থ হৈ উঠিব কালি ৰাতি কি হ'ল জানা অসুস্থ দেহাৰে দেউতা বিছনাখনৰ পৰা উঠি আহিছিল আৰু চাৰিওফালে বাট বিচাৰি আছিল বৰষা আহিছে বৰষা আহিছে বৰষা 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 ৰহ বৰষা ৰহ বৰষা বৰষা দেউতা 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 তুমি ৰাতিখন কিয় উঠি আহিছা বৰষা আহিছিল জানো কেনি গ'ল তাই চাগে বাহিৰতে ৰৈ আছে মই লৈ আহোঁ ৰহ দেউতা তুমি ক'ত যোৱা দেউতা উঠাচোন উঠা 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 চাও ভালকে উঠা খোজকাঢ়ি যাম মই ক'ৰবালে নাযাওঁ আঁতৰ আঁতৰ নধৰিবি মোক আঁতৰ তেতিয়া কি কৰি আছিলো তহঁত দুটাই যেতিয়া মই ভুল কৰি আছিলো ক'ব নোৱাৰিলি বছ আপুনি ভুল কৰি আছে বুলি বৰষা গুচি গ'ল ক'ত আছে গমেই নাপাওঁ এনে পুহি ৰাখিছো মই তহঁত দুটাক মোৰ ভুলবোৰ শুধৰাই দিব নোৱাৰ বছ বছ ঘৰলৈ বোলো নাযাওঁ ঘৰলৈ মই ঘৰলৈ গৈ কি কৰিম বৰষাই নাই ঘৰত ঘৰলৈ মই কথা কৈছো বছ বৌক আমি বিচাৰি আনিম আপুনি ঘৰলৈ ব'লক। নালাগে বিচাৰিম মই নাহিবি ল'ৰা কেতিয়াও এনেকুৱা নাছিল আজি একমাত্ৰ বৰষা ঘৰখনত নাই ভাবি তাৰ এই অৱস্থা কিন্তু বৰষা আছে ক'ত কেতিয়া আহিবা তুমি বৰষা বৰষা যেতিয়া নামে বৰষা যেতিয়া নামে কি হ'ল অহাই নাই দেখোন নাহো বুলি ভাবিও তোমাৰ ওচৰলৈ আহিছো বা ক'ত আছে জানানে নাজানো দেউতা বহুত অসুস্থ বাক বিচাৰি আছে আমি ৰুদ্ৰক বুজাবলৈ চেষ্টা কৰি আছো কিন্তু সি নুবুজে কিন্তু আমাৰ বিশ্বাস আছে ৰুদ্ৰই বুজিব মই বাৰ কথাহে সুধিছো যদি তুমি মোক সঁচাকে ভাল পোৱা বা ক'ত আছে কেনেকে আছে সকলো খবৰ তুমি মোক আনি দিয়া মোৰ মনে নাজানো কিয় বা কৈ আছে
দেউতা বেছি দিন আৰু জীয়াই নাথাকে। যদি জীৱনৰ অন্তিম সময়তো দেউতাই বাক নেদেখে, নতুবা বায়ে দেউতাক তোমাৰ ইচ্ছা মই পূৰণ কৰিম, চিন্তা কৰিব নালাগে ৰ'দালি। মই এইখিনি ক'বলৈকে আহিছিলোঁ। গৈ থাকোঁ। ল'ৰা কেতিয়াও এনেকুৱা নাছিল। আজি একমাত্ৰ বৰষা ঘৰখনত নাই ভাবি তাৰ এই অৱস্থা। কিন্তু বৰষা আছে ক'ত? কেতিয়া আহিবা তুমি বৰষা? উঠ ৰুদ্ৰ, উঠ। তই ইমান দুৰ্বল নহয়। এজনী ছোৱালী গুচি গ'লে তোৰ জীৱন শেষ হৈ নাযায়। তোৰ জীৱন সেই ছোৱালীজনীতকৈ বহু বেছি মূল্যৱান। বৰষা যেতিয়া নামে, বৰষা যেতিয়া নামে। দেউতা, উঠাচোন উঠা। বাৰ আচল দেউতাকজনৰ পৰিচয় ওলাইছে। কি? অঁ, কোন? ধনঞ্জয় ৰাজগুৰু। ধনঞ্জয় ৰাজগুৰু। সেইদিনা তেখেতেই বাৰ কন্যাদান কৰিছিল। ইমান বছৰে তেখেতে বাৰ সকলো খবৰ ৰাখি আছে। তেতিয়াহ'লে তেখেতেই বৰষাক লৈ গৈছে নিজৰ ঘৰলৈ। তুমি কোন ধনঞ্জয় ৰাজগুৰু চিনি পাইছানে? তেখেতক আটায়ে গুৰু বুলি মাতে। বৰষা যে ধনঞ্জয় ৰাজগুৰুৰ ছোৱালী মই জানো।
ৰুদ্ৰ ৰুদ্ৰ উঠ ৰুদ্ৰ উঠ তই ইমান দুৰ্বল নহয় এজনী ছোৱালী গুচি গ'লে তোৰ জীৱন শেষ হৈ নাযায় তোৰ জীৱন সেই ছোৱালীজনীতকৈ বহু বেছি মূল্যৱান ৰুদ্ৰ উঠ উঠ ৰুদ্ৰ মই তোৰ অকল দেউতাই নহয় মই তোৰ গুৰুও এই শিক্ষা দিছোঁ তোক মই ৰুদ্ৰ উঠ তই উঠিব লাগিব ৰুদ্ৰ চা মই তোৰ বাবে ৰৈ আছো আমি দুয়ো লগ হৈ আমাৰ আধৰুৱা কাম শেষ কৰিব লাগিব ৰুদ্ৰ বৰষা এতিয়া গুৰুৰ ওচৰত আছে আৰু মই ৰুদ্ৰক যিমান দূৰ বুজিছোঁ সি বৰষাক বিচাৰি গুৰুৰ ওচৰলৈ নিশ্চয় যাব ৰুদ্ৰ মানুহটো এগ্ৰেছিভ খং উঠিলে সি একো ক'ব নোৱাৰা হৈ পৰে কিন্তু এদিন নহয় এদিনটো তাৰ খং নিশ্চয় কমিব আৰু সেইদিনা পুনৰ প্ৰেম জাগি উঠিব কি ঠিক তাৰ উল্টাটোও হ'ব পাৰে মানে ৰুদ্ৰই বৰষাক বিচাৰি নাযাওঁতেই গুৰুৱে ৰুদ্ৰক কণ্টেক্ট কৰিব পাৰে সেইটোও হ'ব পাৰে ৰুদ্ৰ আৰু গুৰু এই দুইজন মানুহ লগ হোৱাটো খাটাং গুৰুৰ ঠিকনা আমি নাজানো কিন্তু ৰুদ্ৰৰ ঠিকনা আমি জানো গুৰুক ধৰিবলৈ এতিয়া আমাৰ হাতত এটাই উপায় আছে কি আমি ৰুদ্ৰৰ ওপৰত নজৰ ৰাখিব লাগিব 24 ঘণ্টা সি আমাৰ নজৰত থাকিব পাহিয়ালখুৱা উশাহৰে ফুলে ডাৱৰৰে তুলিকাৰে ছবি আঁকি ফুৰে মৰুভূমি জ্বলোৱা বালি চন্দাৰে ৰুণে চিকিমিকি তৰা বলি দুচকুতে